হেল্ল' এভৰিৱান, মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। মোৰ ছোৱালীজনীৰ তুলনি হৈছিলে আৰু আজি তাইৰ নিৰাম শেষ হ'ল, মানে যোৱাকালিয়ে লাষ্ট নিৰাম খালে আৰু আজি আমি নিৰাম উঠাৰ দিনাই নামঘৰত সেৱা কৰাবলৈ লৈ আহিছোঁ। আমাৰ এইফালে এনেকুৱাই নিয়ম হয়। আচলতে গণকে যিদিনা গণনা কৰে সিদিনাই কৈ দিয়ে কিমান দিন নিৰাম খাব লাগে। নিৰাম শেষ হোৱাৰ পিছদিনাখন নামঘৰত সেৱা কৰিব আহিব লাগে। সেয়াই আমি আহিছোঁ এয়া নামঘৰত সেৱা কৰিবলৈ। এয়া নামঘৰ আহি পালোঁ আমি, এতিয়া সেৱা কৰি ল'ম। আৰু মোৰ জা কেইজনীয়ে এয়া নামঘৰৰ বাহিৰত চাকি জ্বলাই আছে। এতিয়া ভকতজনকো সেৱা কৰি ল'লোঁ। সেৱা কৰা হোৱাৰ পিছত এয়া নামঘৰত কেইখনমান ফটো উঠিলোঁ। এই ভিডিঅ'টো হৈছে 2 সপ্তাহ পিছৰ আৰু এয়া তুলনি বিয়াৰ পাৰ্টিটো দিয়াৰ কাৰণে আয়োজন চলি আছে। পেণ্ডেল সাজি থকা মানুহখিনিৰ কাৰণে এয়া চাহ ৰেডি কৰি লৈছোঁ, সিহঁতক চাহ দি আহিম। আৰু এয়া পেণ্ডেলখন মোটামুটি হৈয়ে গ'ল ওপৰৰখিনি। আৰু এয়া মই কেক বনাবলৈ যো-জা কৰি আছোঁ। এতিয়া কেক বনাই আছোঁ। অহাকালি আলহী আহিব ঘৰত, কাৰণ দেওবাৰে আমাৰ প্ৰগ্ৰেম আছে, ছোৱালীটোৰ পাৰ্টি আছে তুলনি বিয়াৰ। তো সেইকাৰণে আলহীৰ কাৰণে কেক বনাই আছোঁ। নৰ্মেল পিচ কেকটো বনাম। এয়া 3টা কেক টিনত কেক বেটাৰখিনি উঠাই দিছোঁ আৰু এয়া শেষৰটো কেক টিন আৰু অলপমান ৰৈ গৈছে, সেইখিনিও মই বাতি এটাত দি দিলোঁ। 4টা দিয়াৰ পিছত অলপমান বেছি হৈ গৈছিল, সেইখিনি মই বাতি এটা দি চৰিয়া এটা ওপৰত দিছোঁ, তাৰ ওপৰতে মানে চচপেনৰ ওপৰতে দি দিছোঁ। চাই লওঁ কিমানখিনি হয়, নহ'লে সেই তাৰে যিকোনো এটা হোৱাৰ পিছত তাত ভিতৰত সোমাই দিম। আৰু এইফালে ৰাতি হৈছে, তথাপিতো পেণ্ডেলৰ কাম কৰিয়ে আছে। এয়া প্ৰথমখন কেক ৰেডি হৈ গৈছে আৰু এতিয়া পেণ্ডেল সজা মানুহখিনিক কেকখন কাটি চাহ দি দিলোঁ। তেতিয়ালৈকে বাকীকেইখন কেকো ৰেডি হৈ গ'ল। এয়া কেককেইখন বনোৱা হৈ গ'ল, পিছে এটা কেক শেষে হৈ গ'ল। এইখিনি মাত্ৰ আছে বাকী। এতিয়া কেকখিনি পিচ কৰি কাটি লওঁ। এয়া কেকখন কিমান স্পঞ্জি হৈছে এবাৰ দেখাই দিলোঁ। গোটেইখিনি কাটি ল'ম এতিয়া। এতিয়া চবখিনি গৰম কৰি ল'ম আৰু ইয়াত মই 2টামান বস্তু মিহলাম, মানে এই যিটো মিঠা চব আছে সেইটো মিক্স কৰিম আৰু লগতে অলপমান নাৰিকলো ফ্ৰাই কৰি দিম। প্ৰথমতে এইখিনি গৰম কৰি ল'ম। এয়া 2বিধ চব গৰম কৰি ল'লোঁ আৰু নাৰিকলখিনি এতিয়া গৰম কৰি আছোঁ। আৰু এইফালে দিদিজনীকো মাতিছোঁ, ঘৰৰ অলপমান চাফা কৰিব লগা আছিল। যোৱাকালি মই অলপমান কৰিলোঁ কিবা কিবি, আৰু বাকী থকাখিনি দিদিজনৰ হাতে কৰি ল'ম।
এইফালে পেণ্ডেলখনো কমপ্লিট হৈ গ'ল। এই পেণ্ডেলখন মানে বহা পেণ্ডেলখন আমাৰ ঘৰৰ ওচৰৰ মানুহবোৰৰ চোতালতে সাজিছে আৰু খোৱাখিনি আমাৰ ঘৰৰ চোতালত হ'ব। আৰু এয়া অহাকালিৰ কাৰণে চব্জিবিলাক বজাৰ কৰি আনি ইয়াতে ৰাখি দিছে। আৰু এতিয়া দুপৰীয়াৰ ভাতৰ কাৰণে মই ৰেডি কৰি আছোঁ। এয়া আলু ভাজিছোঁ, পানীলাও মাছৰ মূৰেৰে আৰু বিলাহী মাছেৰে এনেদৰে বনাইছোঁ আৰু দুখনমান ভাজি বনাইছোঁ, দেখুওৱা নহ'লে। এনেদৰে দুপৰীয়াৰ ভাত সাজ খালোঁ। এতিয়া সন্ধিয়া হৈছে আৰু আলহীখিনিৰ কাৰণে এয়া চব্জি আৰু ৰুটিৰ কাৰণে যোগাৰ কৰি আছোঁ আৰু আলহী আহি পালেও। আৰু আলহীখিনি অহাৰ পিছত ভিডিঅ' কৰা নহ'লে। আলহীখিনি অহাৰ পিছত ভৰি হাত ধুব দিলোঁ আৰু তাৰপিছত পুৰি চব্জি আৰু কেকেৰে চাহ দিলোঁ। ইয়াতে চাহ খোৱা হোৱাৰ পিছত আৰু সৰু কৰি মেহেন্দিৰ ফাংচন ৰাখিছোঁ। আৰু গোটেইবিলাকে লগ লাগি তামচা ফূৰ্তি কৰি ছোৱালীজনীকো আঁকি দিলে, বাকীবিলাকো লগালে মেহেন্দি। আৰু এইফালে এয়া ভতিজী ছোৱালী এজনী আৰু ভাগিন ছোৱালী দুজনী। সৰু বাচ্চাকেইটাৰ কাৰণে এয়া ফ্ৰক আনিছিলোঁ মই। এটা বেলেগ কালাৰ আৰু দুটা ছেম কালাৰ, কিন্তু দেখিলোঁ দুটা সৰু হ'ব, সেইকাৰণে চেঞ্জ কৰি লৈ আহিলোঁ লগে লগে। আৰু বজাৰত গৈ তিনিওটা একে কালাৰ হৈ গ'ল, তথাপিতো হৈয়ে যাব বেলেগ বেলেগ ঘৰত পিন্ধিব যেতিয়া। এইফালে মেহেন্দি আঁকিয়ে আছে, এতিয়ালৈকে হোৱা নাই। আলহীখিনি আৰু আমাৰ ঘৰৰ ওচৰৰ দুঘৰমান আৰু লগতে আমাৰ ঘৰৰ মানুহখিনি মানে জা জলিখিনি গোটেইখিনি লগ লাগি ৰাতিৰ ভাত সাজ তলতে আমি খাম একেলগে। এয়া বনাই আছে বাহিৰতে। আৰু এয়া মোৰ মাহীৰ ছোৱালীজনীয়ে কেক আইচিং কৰি আছে। কেকখন ময়ে বনাইছোঁ। অহাকালি ছোৱালীজনীয়ে কেকখন কাটিব। এয়া কেকখন আইচিং আৰু ডেকৰেশ্যন কৰা কমপ্লিট হৈ গ'ল। আৰু এইফালে মেহেন্দি অঁকাও হৈ গ'ল। এয়া হৈছে মেহেন্দিৰ ফাইনেল লুক। আৰু এতিয়া গোটেইখিনি মানুহ ভাত খাবলৈ দিছে। এইখিনিতে এটা ৰিকুৱেষ্ট কৰিলোঁ, ভিডিঅ'বিলাক যদি চাই ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যদি মোৰ চেনেলটোত নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইবো কৰি দিব। আৰু এই ভিডিঅ'টো যদি ফেচবুকত চাইছে তেতিয়াহ'লে মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব। আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিম। অহাকালি পাৰ্টিৰ ভিডিঅ'টো বেলেগ এটা ভিডিঅ' বনাই দিম। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।